সাংবাদিকতাকে বুকুত বান্ধি সুদীৰ্ঘকাল স্বচ্ছতাৰে সংবাদ সেৱা কৰি যোৱা গোলাঘাটৰ তথা অসমৰ সংবাদ জগতৰ এক পৰিচিত নাম বিকাশ শৰ্মা এতিয়া সৰ্যাগত। জটিল ৰোগত আক্ৰান্ত হৈও তেওঁ এতিয়াও ভাগৰি পৰা নাই। অফুৰন্ত মানসিক শক্তিৰ অধিকাৰী শৰ্মাই আধুনিক প্ৰযুক্তিবিদ্যাৰ সহায়ত আৰু তেওঁৰ শুভাকাংক্ষী সাংবাদিক আৰু বিভিন্ন সংগঠনৰ সহযোগত ৰোগশয্যাৰ পৰাই অব্যাহত ৰাখিছে নিয়মীয়া সংবাদ সেৱা। বিকজনিত কাৰণত তেওঁ ৰোগশয্যাত আছে যদিও শক্তিশালী মন মগজুৰে নিজৰ দায়িত্ব ত্ৰুটিহীনভাৱে পালন কৰি গৈছে। তথ্য সম্বলিত তথা অনুসন্ধানমূলক সাংবাদিকতাৰে মানুহৰ মনত এজন সাহসী আৰু সৎ সাংবাদিক ৰূপে স্থান লাভ কৰা এইগৰাকী সাংবাদিকৰ অসুস্থতাৰ কথা সামাজিক মাধ্যম যোগে বিয়পি পৰাৰ লগে লগে তেওঁৰ ঘৰলৈ এতিয়া দল সংগঠন তথা শুভাকাংক্ষীৰ সোঁত বৈছে। জনপ্ৰিয় সাংবাদিকগৰাকীৰ স্বাস্থ্যৰ খবৰ ল'বলৈ দৈনিক শতাধিক লোকে তেওঁৰ বাসভৱনত ভিৰ কৰিছেহি। খুমটাইৰ বিধায়ক মৃণাল শইকীয়া, অসম জাতীয় পৰিষদৰ গোলাঘাট জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু ফুকন, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, গোলাঘাট জিলা ছাত্ৰ সন্থা, সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, গোলাঘাট জিলা সাংবাদিক সংস্থা, গোলাঘাট প্ৰেছ ক্লাব, বিজেপি নেতা সঞ্জীৱ দাস আৰু জামিনী দত্ত আদিকে ধৰি খুমটাই, ডেৰগাঁও আদিৰ সতীৰ্থ সাংবাদিকসকলেও সাংবাদিকগৰাকীৰ বাসভৱনলৈ আহি খবৰ লোৱাৰ লগতে আশু আৰোগ্যৰ কামনা কৰিছে। তেনেদৰে আহিছে বহু শুভাকাংক্ষীও। বিভিন্নজনে তেওঁক ৰোগশয্যাতে সম্বৰ্ধনাও জনাইছে। সাংবাদিকতাকে জীৱনৰ ব্ৰত হিচাপে লোৱা শৰ্মাই হাঁহি মুখে সকলোৰে লগত মত বিনিময় কৰিছে। আমিও তেওঁৰ দ্ৰুত আৰোগ্য কামনা কৰিলোঁ। মই বিদ্যুৎ শইকীয়া, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক আৰু এখেত নিপন গগৈ, সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক, আৰু উৎপল শইকীয়া মোৰ সতীৰ্থ, আৰু মৃণাল নাথ। আমি আচলতে আজি আমাৰ অসমৰ সংবাদ জগতখনৰে এটা ধ্ৰুৱতৰা বিকাশ দা, আমি যেতিয়াৰ পৰা সামাজিক কাম কাজৰ লগত জড়িত হৈছিলোঁ, আমাৰ বিকাশ দাক আমি বিকাশ শৰ্মা ডাঙৰীয়া, তেখেত বৰ্তমান অসমীয়া প্ৰতিদিন কাকতৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক। বিকাশ দাক আচলতে আমি সৰুৰ পৰাই খুব অতি এগৰাকী নিষ্ঠাবান আৰু মনে প্ৰাণে মানুহক ভাল পোৱা, অসমীয়া জাতিটোক ভাল পোৱা এগৰাকী সংবাদকৰ্মী হিচাপে সদায় আমি পাই আহিছোঁ। আৰু গতানুগতিক সাংবাদিকতাৰ জগতখনৰ পৰা বিকাশ দা সম্পূৰ্ণৰূপে পৃথক এগৰাকী মানৱদৰদী ব্যক্তি হিচাপে আমি বিকাশ দাক সদায় পাই আহিছোঁ। গতিকে বিকাশ দাৰ শাৰীৰিক অসুস্থতাৰ আমি খবৰ ল'বলৈ আহিছিলোঁ আৰু আমি বিকাশ দাৰ লগত কথা বতৰা পাতিলোঁ। আমাৰ ভাল লাগিছে যে বিকাশ দা এতিয়া যথেষ্টখিনি পূৰ্বতকৈ সুস্থ হৈছে আৰু বিকাশ দা মানসিকভাৱে খুব ষ্ট্ৰং হৈ আছে আৰু তেওঁ এতিয়াও আগৰ ধৰণেই মানসিক শক্তিৰে তেওঁ সকলো নিউজ কৰি আছে। আজিৰ দিনটোত আমাৰ সন্মুখতে তেওঁ বাতৰি কাকতলৈ নিউজো পঠাইছে আৰু সকলো ৰাজনীতিৰ সকলো খবৰ ৰাখিছে। আৰু দাদাৰ লগত কথা বতৰা পাতিলোঁ, খুব ভাল লাগিলে। আৰু আমি আশা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, বিকাশ দা সম্পূৰ্ণ খুব সোনকালে হৈ উঠক, সুস্থ হৈ উঠক আৰু আগৰ নিচিনাকৈ যাতে আমি বিকাশ দাক যেনেকৈ জানো যে যিকোনো এটা ঘটনা ঘটিলে তালৈ বিকাশ দা বাইকখন লৈ গৈ তাত ক্ষেত্ৰভিত্তিক পৰ্যালোচনা কৰি যেনেকৈ নিউজ কৰে, বাতৰি এটা কেৱল আনৰ মুখৰ কথা শুনি বাতৰি নকৰে, সকলো পক্ষৰ লগত আলাপ আলোচনা কৰি তথ্যভিত্তিক যেনেকৈ নিউজ কৰে, তেনেকৈ বিকাশ দা খুব সোনকালে আকৌ ফিল্ডত গৈ তেনেকৈ কাম কৰিব পাৰিব আৰু আমাৰ অসমীয়া জাতিটোৰ কাৰণে কাম কৰিব পাৰিব, তাকে কামনা কৰিছোঁ। আৰু আমি বিকাশ দাৰ আশু আৰোগ্য আৰু দ্ৰুত আৰোগ্য কামনা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, জননী লাইভ।